আটাৰে ফেচ পেক লগাই পাইছেনে? আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আটাৰে বনোৱা এটা ফেচ পেক, যিটো ফেচ পেকে আপোনালোকৰ স্কিনখন বগা উজ্জ্বল কৰাৰ লগতে স্কিনৰ পৰা কলা দাগো দূৰ কৰিব, তাৰ লগতে স্কিনৰ পৰা শুকান ভাবো দূৰ কৰিব। যিসকলে আটাৰ ফেচ পেক লগাই পাইছে তেওঁলোকে জানেই কিমান ধুনীয়া ৰিজাল্ট দিয়ে, আৰু যিসকলে লগোৱা নাই আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব, বহুত ধুনীয়া ৰিজাল্ট দিয়ে এই ফেচ পেকটোৱে। যিসকলৰ স্কিনত কৰবাত কলা কৰবাত বগা, স্কিনখন ক্লিয়াৰ নহয়, বগা উজ্জ্বল নহয়, স্কিনত কলা কলা দাগ পৰিছে, তাৰ লগতে যদি আপোনালোকৰ স্কিনত পিম্পলছৰ পৰা হোৱা দাগ ৰৈ গৈছে, সেই কাৰণে আপোনালোকে এই ফেচ পেকটো ব্যৱহাৰ কৰি চাব পাৰে। বহুত ধুনীয়া ৰিজাল্ট দিব। দেখিছে নহয়, প্ৰথমতে মই আপোনালোকক ৰিজাল্ট দেখুৱাই লৈছো কিমান বেছি বগা উজ্জ্বল হৈছে ফেচ পেকটো লগোৱাৰ পিছত। মাত্ৰ কেইটামান বস্তুহে ইয়াত মিহলাই মই ব্যৱহাৰ কৰিছো। ফেচ পেকটোৰ লগতে মই ৰাতি হোৱাৰ আগত কেনেদৰে স্কিন কেয়াৰ কৰো সেয়াও আজি আপোনালোকক দেখুৱাম, যাৰ ফলত দেখিছে নহয় ৰিজাল্ট কিমান বেছি ধুনীয়া, স্কিনখন বগা উজ্জ্বল হৈছে, তাৰ লগতে একেবাৰে ক্লিয়াৰ হৈ আছে, জিলিকি আছে। আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ ভিডিঅ', হোম ৰেমেডিসমূহ আনি থাকো। যদি চাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব, আৰু কেনেকুৱা পাইছে সেয়াও জনাব। এতিয়া আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' পাই যাব। আৰু দেখিছে নহয় স্কিনখন কিমান বেছি উজ্জ্বল হৈ গৈ আছে প্ৰতিটো ষ্টেপত। আৰু নাইট স্কিন কেয়াৰত মই মাত্ৰ দুটা বস্তুহে ব্যৱহাৰ কৰো। একেবাৰে শেষৰলৈকে চালে আপোনালোকে দেখা পাবই মই কি কি ব্যৱহাৰ কৰো। আৰু এতিয়া ঠাণ্ডাৰ দিনো আহি আছে, কেনেদৰে স্কিন কেয়াৰ কৰিলে স্কিনখন বগা উজ্জ্বল হৈ থাকিব, তাৰ লগতে শুকান ভাবো দূৰ হ'ব, সকলোখিনি আপোনালোকক কম। ভিডিঅ'টো শেষৰলৈকে চাব। আৰু এতিয়া আহক মই ফেচ পেকটো কেনেদৰে বনাইছো সেয়া দেখুৱাও। প্ৰথমতে লৈ লৈছো এয়া আটা। আপোনালোকে ভাবিছে চাগে আটাৰেও ফেচ পেক বনাই নি? এবাৰ বনাই চাব আৰু ব্যৱহাৰ কৰি চাব, তাৰপিছত আপোনালোকে নিজে গম পাব কিমান বেছি ধুনীয়া ৰিজাল্ট দিয়ে। আৰু মই এতিয়া লৈ লৈছো এয়া কেঁচা গাখীৰ কেইচামুচমান। আৰু যদি আপোনালোকৰ ওচৰত কেঁচা গাখীৰ নাই, কেঁচা গাখীৰ সলনি আপোনালোকে ইয়াত দিব পাৰিব দৈ। এইফালে লৈ লৈছো মৌজোল, মৌজোলটো কিন্তু দিব লাগিব আপোনালোকে। আৰু এইফালে লৈ লৈছো মই এচামুচ মৌজোল। আপোনালোকে যিমানটো জোখৰ পেকটো বনাই ফেচ পেকটো তাৰ জোখত দি ল'ব। যদি সৰহকে বনাই 2 চামুচমান দিব। তাৰ পিছত দিছো এয়া নেমুৰ ৰস। নেমুৰ ৰসে স্কিনখন বগা উজ্জ্বল কৰাৰ লগতে স্কিনখনৰ পৰা কলা দাগসমূহ দূৰ কৰে। যদি আপোনালোকৰ স্কিনখন বহুত বেছি ড্ৰাই আৰু চেনচিটিভ হয়, আপোনালোকে নেমুৰ ৰসৰ সলনি বিলাহী ৰস নাইবা আলুৰ ৰস দিব পাৰে। আৰু যদি আপোনালোকে দৈ ব্যৱহাৰ কৰে তেতিয়া গাখীৰ আৰু আপোনালোকে নেমুৰ ৰসটো নিদিলেও হ'ব, মৌজোল, দৈ আৰু আটা ব্যৱহাৰ কৰিলেও হ'ব। এয়া দেখিছে নহয়, এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈছো। যেতিয়া আপোনালোকৰ ওচৰত চন্দন পাউডাৰ, মুলতানী মিট্টি নাইবা বেচন এইসমূহ নাথাকিব, তেতিয়া আপোনালোকে আটাৰ ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰিব, কাৰণ আটাটো সকলোৰে ঘৰত সদায় থাকেই। আৰু এতিয়া প্ৰথমতে মোৰ ফেচ পেকটো বনোৱা হৈয়ে গ'ল। এতিয়া মই প্ৰথমতে ব্যৱহাৰ কৰিম ফেচ ৱাছ। ফেচ পেক লগোৱাৰ আগত সদায় ভালদৰে মুখখন ধুই ল'ব, ফেচ ৱাছ কৰি ল'ব। ফেচ পেক লগোৱাৰ পিছত ঠাণ্ডা পানীৰেহে মুখখন ধুব। ফেচ পেক লগোৱাৰ পিছত যদি ফেচ ৱাছ কৰি দিয়া হয়, তেতিয়া ফেচ পেকৰ যিসমূহ গুণাগুণ সেইসমূহ আঁতৰি যায়। সেইটো কাৰণে আপোনালোকে ফেচ ৱাছটো আগতেই কৰিব, ফেচ পেক লগোৱাৰ আগত। মই যিটো ফেচ ৱাছ ব্যৱহাৰ কৰিছো সেইটো হৈছে ডট এণ্ড কিৰ ভিটামিন C+E ছুপাৰ ব্ৰাইট ফেচ ৱাছ। আৰু ইমানেই বেছি ভাল হয়, যেনেকৈ লিখা আছে তেনেকুৱা সঁচাকৈ ৰিজাল্ট দিয়ে, মানে স্কিনখন বগা উজ্জ্বল কৰে। প্ৰথমবাৰ ব্যৱহাৰ কৰি আপোনালোকে আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হোৱা দেখা পাব। আৰু যদি ৰেগুলাৰ ব্যৱহাৰ কৰি থাকে এই ফেচ ৱাছটো, আপোনালোকৰ স্কিনৰ পৰা কলা দাগসমূহো দূৰ হ'ব। বহুত বেছি ভাল হয়, ইয়াত যেনেকুৱা লিখা আছে মানে সঁচাকৈয়ে কাম কৰে। মই লিংক বাৰু দি দিম ডেছক্ৰিপশ্যনতে, তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। বহুত বেছি ভাল ফেচ ৱাছ হয়। স্কিনখন অলপো ড্ৰাই নকৰে। দেখিছে নহয়, লগালগ স্কিনখন বগা উজ্জ্বল কৰিছে। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে, আৰু ডিছকাউণ্টটো পাই যাব মই দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিলে। তাৰপিছত মই এতিয়া লগাম ফেচ পেকটো। আৰু এই ফেচ পেকটো আপোনালোকে সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাব যদিহে মোৰ নাইট স্কিন কেয়াৰ ৰুটিনটো চাব বিচাৰে। তাৰ লগতে মই কি কি প্ৰডাক্ট ব্যৱহাৰ কৰো সকলোখিনি আপোনালোকক কম। আৰু ফেচ পেকটো এতিয়া ভালদৰে গোটেই মুখখনতে লগাই লৈছো, আৰু চকুৰ তলতো লগাইছো। আপোনালোকেও লগাই ল'ব। যদি আপোনালোকৰ চকুৰ তলত কলা দাগ আছে সেয়াও লাহে লাহে দূৰ হ'ব। আজিকালি বহুতৰে স্কিনত কলা কলা সৰু সৰু তিল পৰা দেখা যায়। আপোনালোকে যদি ঘৰতে বনোৱা এই ফেচ পেকসমূহ লগাই থাকে সপ্তাহত 2 বাৰ 3 বাৰকৈ, মই ঢেৰ ফেচ পেক দি থাকো, তাৰে মাজত আপোনালোকৰ যোনটো ভাল লাগে নাইবা গোটেইখিনিও আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰে, তেতিয়া আপোনালোকৰ স্কিনখন একেবাৰে বগা উজ্জ্বল হৈ যাব। আপোনালোকে মন কৰিবচোন, মই আপোনালোকক ডেইলি যে ফেচ পেকবোৰ লগাই লগাই দেখাই থাকো, মোৰ হাতৰ আৰু মুখৰ কালাৰ কিমান বেছি বেলেগ বেলেগ। কাৰণ মুখৰ কেয়াৰ লৈ থকা হয়, সেইটো কাৰণে মোৰ স্কিনৰ কালাৰো বেলেগ হৈ গৈছে, মুখৰ আৰু হাতৰ। সেইটো কাৰণে আপোনালোকে ফেচ পেকবোৰ লগাই থাকিবচোন ৰেগুলাৰ, চাব কিমান বেছি আপোনালোকৰ স্কিনৰ কালাৰ চেঞ্জ হ'ব। ৰ'দে আমাৰ স্কিনখন বহুত বেছি ডেমেজ কৰে, যাৰ ফলত আমাৰ স্কিনখন কলা পৰে। কিছুমানৰ স্কিনখন ৰঙা পৰি যায়, কিছুমানৰ স্কিনত সৰু সৰু তিলৰ দৰে দাগ হৈ যায়।
হেইসমূহ দূৰ হ'ব আৰু ফেচ পেকটো লগোৱাৰ পিছত মই আধা ঘণ্টা ৰাখি থলো আৰু এতিয়া মুখখন মই আপোনালোকক মুছি দেখুৱাইছো দেখিছে নহয় কিমান বেছি ধুনীয়া ৰিজাল্ট স্কিনখন বগা উজ্জ্বল হোৱাৰ লগতে স্কিনৰ পৰা শুকান ভাবো দূৰ হৈছে কাৰণ ইয়াত ব্যৱহাৰ কৰিছো কেঁচা গাখীৰ মৌজুল যি আমাৰ স্কিনৰ পৰা কলা দাগ স্কিনত থকা লেতেৰাসমূহ উলিয়াই আনে দেখিছে নহয় হাত আৰু মুখৰ কিমান বেছি পাৰ্থক্য ফেচ পেক লগাই লগাই মোৰ মুখখন বহুত বেছি বগা হৈ আহি আছে আৰু এতিয়া লগাইছো টনাৰ আৰু এই টনাৰটো মই কিমান দিনৰ পৰা যে ব্যৱহাৰ কৰি আছো 4 বছৰ মানে হ'ল চাগে 3-4 বছৰ এই টনাৰটো মই ইমান বছৰৰ পৰা এটা কাৰণেই ব্যৱহাৰ কৰি আছো এই টনাৰটোৱে স্কিনখন অলপো ড্ৰাই নকৰে শুকান ভাব দূৰ কৰি দিয়ে তাৰ লগতে স্কিনখন বগা উজ্জ্বলো কৰে লিংক দিয়া আছে ডেসক্ৰিপচনতে তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব যদি ল'ব বিচাৰে টনাৰটো লগোৱাৰ পিছত মই ব্যৱহাৰ কৰো এটা সিৰাম মই দিনত ব্যৱহাৰ নকৰো সিৰাম ৰাতিহে ব্যৱহাৰ কৰো আৰু এইটো হৈছে .N K ভিটামিন C + E সুপাৰ ব্ৰাইট সিৰাম আৰু এই সিৰামটোত আছে ভিটামিন C + ভিটামিন E যি আমাৰ স্কিনখন বগা উজ্জ্বল কৰে তাৰ লগতে স্কিনৰ পৰা বয়সৰ ছাপ দূৰ কৰে যদি আপোনালোকৰ স্কিনত সৰু সৰু কলা তিল পৰিছে হেয়াও ভাল হ'ব মানে লাহে লাহে লাইট হৈ আহিব তাৰ লগতে যদি আপোনালোকৰ স্কিনখন কৰবাত বগা কৰবাত কলা তেনেকুৱা হৈ আছে নাইবা আগত যদি আপোনালোকৰ স্কিনখন বগা আছিল এতিয়া কলা পৰিছে হেয়া আপোনালোকৰ স্কিনখন ভাল হ'ব আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি এটা ভাল সিৰাম বিচাৰি আছে ৰাতি হোৱাৰ আগত ব্যৱহাৰ কৰিবলে এই সিৰামটো মই আপোনালোকক ব্যৱহাৰ কৰিব কম বহুত বেছি ভাল হয় মাত্ৰ 7 দিনত আপোনালোকে স্কিনখন বগা উজ্জ্বল হোৱা দেখা পাব আৰু লিংক মই ডেসক্ৰিপচনতে দি দিছো এতিয়া দিৱালী অফাৰো চলি আছে আৰু মই দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিলে আপোনালোকে অফাৰটো পাবই আৰু দেখিছে নহয় অলপো স্কিনখন ড্ৰাই হোৱা নাই সিৰামটো লগোৱাৰ পিছত কিন্তু এতিয়া ঠাণ্ডাৰ দিন যেহেতু হেতু কাৰণে মই সিৰামটো লগোৱাৰ পিছত এই ক্ৰীমটো ব্যৱহাৰ কৰি আছো ঠাণ্ডাৰ দিনত স্কিনখন বহুত বেছি ড্ৰাই হৈ যায় হেতু কাৰণে মই সিৰামৰ ওপৰত এই ক্ৰীমটো ব্যৱহাৰ কৰি আছো আপোনালোকেও যদি ব্যৱহাৰ কৰে এই সিৰামটো কিন্তু এই ক্ৰীমটো ব্যৱহাৰ কৰিব ঠাণ্ডাৰ দিনত কাৰণ বহুত বেছি স্কিনখন আমাৰ ড্ৰাই হৈ আহে হেতু কাৰণে আপোনালোকে এই সিৰামটোৰ ওপৰত এই ক্ৰীমটো ব্যৱহাৰ কৰিব আৰু এই ক্ৰীমটো হৈছে .N K ভিটামিন C + E সুপাৰ ব্ৰাইট ক্ৰীম এই ক্ৰীমটো আপোনালোকৰ স্কিনখন বগা উজ্জ্বলো কৰিব তাৰ লগতে স্কিনৰ পৰা কলা দাগ দূৰ কৰিব পিগমেন্টেশন দূৰ কৰিব মুঠতে আপোনালোকৰ ভিটামিন C যিমান কিটা প্ৰডাক্ট আছে .N K গুটেই কিটা স্কিনখন বগা উজ্জ্বল কৰাৰ লগতে স্কিনখন ক্লিয়াৰ কৰিব কলা দাগ দূৰ কৰিব তাৰ লগতে বয়সৰ ছাপো দূৰ কৰিব আৰু লিংক মই গুটেই কিটা বস্তুৰে দি দিম ডেসক্ৰিপচনতে আপোনালোকে ধুনীয়া এটা ডিসকাউন্টও পাব যদি মই দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ কৰে ৰাতি হোৱাৰ আগত যদি আপোনালোকে এই স্কিন কেয়াৰটো ফলো কৰে মাত্ৰ 7 দিনত আপোনালোকে আপোনালোকৰ স্কিনৰ কালাৰ চেঞ্জ হোৱা দেখা পাব আপোনালোকৰ যদি স্কিনখন কলা পৰিছে হে আগৰ কালাৰটো আপোনালোকৰ ঘূৰি আহিব মাত্ৰ কেদিন মানতে আপোনালোকে ৰিজাল্ট পাব তাৰ পিছত মই লগাম লিপ বাম এতিয়া হৈছে ঠাণ্ডাৰ দিন উজ্জুৰ বহুত বেছি ফাটে আৰু আপোনালোকে যদি এই লিপ বামটো লগাই উৎ ফটা বন্ধ কৰাৰ লগতে আপোনালোকৰ উজ্জুৰ মাত্ৰ 7 দিনৰ ভিতৰত গুলপীয়া কৰিব যদি আপোনালোকৰ উজ্জুৰ বহুত বেছি কলা পৰিছে আপোনালোকে কেদিনমান ব্যৱহাৰ কৰিয়ে গুলপীয়া কৰিব পাৰিব আৰু 100% মই আপোনালোকক গ্যাৰান্টি দিছো দেখা পাইছে এই লিপষ্টিক লগাৰ কোনো প্ৰয়োজনে নহয় ইমানেই ধুনীয়া এটা কালাৰ দিয়ে তাৰ লগতে আপোনালোকৰ কলা উজ্জুৰ মাত্ৰ কেদিনমানৰ ভিতৰতে গুলপীয়া কৰাত সহায় কৰিব আৰু আশা কৰো আজি ভিডিওটো চাই আপোনালোকে ভাল পালে মই এইকিটা বস্তুৰে নাইট স্কিন কেয়াৰ কৰো তাৰ লগতে ফেচ পেকটো আপোনালোকে বনাই ব্যৱহাৰ কৰি চাব আজিলৈ আহিছো দিয়ক বাই